কেটা তিনটা মাগুৰ মাছ তিনটা এই জাতিলাওটোৰ সৈতে সেই মাগুৰ মাছৰ লগত আজি জোল খাম যোৱাকালি 2টা বজালৈকে ৰাখ চালো আপোনালোকক লাইভ দেখুৱাইছিলো যে ৰাখৰ আপোনালোকে চাইছিলে চাগে কিন্তু কথা এটা লাইভটো মই ভালকে দেখুৱাব নোৱাৰিলো তাৰ কাৰণে দুখিত কিয়নো মই যথেষ্ট দূৰত বহিছিলো আৰু আগত গৈ মই ভিডিঅ' কৰিবলৈ অকমান অসুবিধা পালো যেহেতু এবাৰ সিমেন্ট চাপৰিত মাজুলীৰ ৰাগ আহিছিলে বংশীগোপাল নাট্যগোষ্ঠীৰ নাটক ভাগ এবাৰ সিমেন্ট চাপৰিত তেওঁলোকে দেখুৱাইছিলে আৰু আগফালে ভিভিআইপি সকল আছিলে গতিকে মই আগত গৈ ভিডিঅ' কৰিবলৈ অকমান অসুবিধা হয় থিয় বা বহিবলৈ সিটো নাছিলে গতিকে মই য'ত মোৰ টিকেট আছিলে তাৰ পৰা মানে যথেষ্ট দূৰ হয় তাৰ পিকচাৰ কোৱালিটিবিলাক ভাল নোহোৱাৰ কাৰণে মই লাইভ আহিব নোৱাৰিলোঁ ভালকৈ দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে মই দুখিত যিকি নহওক আজি বৰষুণ দিছে বহুদিনৰ মূৰত বৰষুণ দিছে কিন্তু বেছি ডাঙৰ বৰষুণ নহয় আপোনালোকৰ ফালে বৰষুণ দিছে নাই বাৰু ক'বচোন বৰষুণ বতৰত আচলতে টোপনি ক্ষতি আছিল শুবলৈও ভাল লাগিছিল কিন্তু হ'লেওতো উপায় নাই ছাগলী হাঁহ পাৰ ইত্যাদিয়ে কান্দি আছে গতিকে উঠি আমি আকৌ ভাত খাবও লাগিব ভাত বনাব লাগিব কোনে কৰিব গতিকে উঠিলোঁ সোনকালে ভাবিছোঁ আজি মাছ দুটামান ধৰোঁ আৰু লাও এটামান ছিঙি আনি খুব ধুনীয়াকৈ বনাই মেলি আজি খাওঁ আজি যেহেতু দেওবাৰ গতিকে অলপ দেৰিকৈ হ'লেও আপত্তি নাছিল কিন্তু এই ছাগলী হাঁহ পাৰবিলাকে শুব নিদিয়ে উঠিলোঁ সোনকালে উঠি আপোনাৰ এইফালে ভাবিছোঁ ভাত সাজটো খাবই লাগিব কিহে খাম এতিয়া মাছকে দুটামান ধৰোঁগৈ আৰু আপোনালোকে চাই থাকিবচোন মই ক'ত মাছ পুহিছোঁ কিন্তু ঘৰৰ কাষতে এটা টেংকিত মাছ পুহিছিলোঁ মাগুৰ মাছ চাই থাকিব দেই আহক এতিয়া চাব দেই মাছকেইটা বিস্কুট খাব পালে আহে আকৌ আমাৰ মাছকেইটা বিৰাট টেঙৰ এতিয়া আহিব মই উঠাম চাব দেই তিনটা মাগুৰ মাছ তিনটা হৈ যাব মানুহৰ তিনটা মাছে মাছটো পালো বাৰু তিনটা মাগুৰ ঠাণ্ডা দিন বৰষুণ পৰি আছে কি মজা লাগিব নহয়নে এইবাৰ নতুনকৈ লাও লাগিছে ছিঙিবলৈ যাম আহক কটাইখন দি আছো কটাইখন এইজোপা আমাৰ লাও দেখিছে একদম কঠি লাও লাগিছে দেখিছে দেখুৱাই দিয়া ভালকে হয় না দেখিছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 লাওৱে লাও আৰু এফালেও লাওৱে লাও এইবোৰ বগা জাতি এইবোৰ টুপুকা লাও এই লাওটো খাবলৈ আচলতে সকলো লাওতকৈ সোৱাদ এই যিটো জাতিলাও নহয় এই লাওটো খাবলৈ সকলো লাওতকৈ সোৱাদ মানে এই দীঘল জাতিবোৰ যে হাইব্ৰিড বজাৰৰ এইবোৰ সোৱাদ কম এইটো আমাৰ একদম অসমীয়া জাতিলাও সৰু জাতি খাবলৈ বিৰাট সোৱাদ হয় সেইকাৰণে মই এবাৰ এইটোকে লগালোঁ গতিকে কোনটো ছিগো খেলি মেলি লাগিছে নহয় মানে কোনটো ছিগো এইটোকে ছিগি দিওঁ কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ ছিগি দিওঁ এইটো লাও এসাঁজ ধুনীয়াকৈ হ'ব সৰু হৈ আছে গতিকে আজি লাও প্ৰথম খাম দেই আপোনালোকে লাও ছিগিছে নাই বাৰু কাৰ লাও হৈছে কমেণ্ট কৰিব দেই নিজৰ ঘৰত কৰা পাচলি খোৱাদেই বেলেগ এইফালে আলু ৰোৱা হৈছে সৰু জাতি আলুটো এইফালে আলু ৰোৱা হৈছে আৰু মানে ৰঙালাও দিয়া হৈছে তাতে ৰঙালাওৰ লগতে মূলাও দিয়া হৈছে এইটো এটা খলি ৰঙালাও এইটো এটা খলি ৰঙালাও এইটো এটা খলি ৰঙালাও আৰু এইফালে
ধুনীয়াকৈ প্ৰায় একঠামান মাটি আলু ৰোৱা হৈছে। এই জাতিলাওটোৰ সৈতে সেই মাগুৰ মাছৰ লগত আজি জোল খাম। বৰষুণো দি আছে কিনকিনীয়া, ৰাস চাইছোঁ টোপনি খতি, জালুক দি অলপ কাৰাকৈ বনাম। কেনে লাগিব কমেণ্ট কৰিবচোন। এই জাতিলাও যদি লাগে আপোনালোকে আমাৰ ঘৰলৈ আহিব, নিশ্চয় পাই যাব। একদম ফ্ৰেছ, কোনো সাৰ চাৰ দিয়া নাই, নিজে কৰিছোঁ যিহেতু খাবৰ কাৰণে, গতিকে কোনো প্ৰব্লেম নাই। আহি যাব, বনোৱা ভিডিঅ' নিদিওঁ, আপোনালোকৰ লোভ লাগিব পাৰে, গতিকে লোভ লাগিলে জিভাৰ পানী পৰিলে আকৌ আমাৰ পেট ফুলিব নহয়। গতিকে আজি ভিডিঅ'টো ইমানেই, বাই বাই।